নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ডৰ প্ৰমোশ্যন চিষ্টেমটো কেনেকুৱা হয়, আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ প্ৰমোশ্যনৰ বাবে ডিপাৰ্টমেণ্টেলি এক্সাম দিব পাৰে নেকি, এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট কেতিয়া মুকলি হ'ব। আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্ট মুকলি হ'ব নৱেম্বৰ মাহত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আজি কেইদিনমান আগত বিভিন্ন জেগাত যেতিয়া তেওঁ গৈছিল তেতিয়া তেওঁ সাংবাদিকসকলৰ আগত নিজে কৈছে যে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু আপোনালোকৰ আসাম পুলিচৰ নিউ এডভাৰ্টাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। গতিকে যিসকলে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল সেইসকলৰ বাবে ভাল খবৰ, আপোনালোকৰ নতুন এডভাৰ্টাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হৈ যাব। গতিকে আপোনালোকে এতিয়াৰ পৰা ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ড পদটোৰ বাবে বহুতে আপোনালোকৰ অপেক্ষা কৰি আছে, কিয়নো আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড সেই ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ দিবলৈ যিটো হাইটটো আপোনালোকৰ অসম আৰক্ষী নাইবা AFPFতকৈ আপোনালোকৰ কম লাগে। গতিকে বহুতে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰ্টাইজমেণ্টৰ অপেক্ষা কৰি আছে। তাৰপিছত আপোনালোকৰ ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ বয়সটো দিয়ে 18ৰ পৰা 40 বছৰ। আপোনালোকৰ বহুত বেছি বয়স হ'লেও এপ্লাই কৰিব পাৰে, সেইবাবে বহুতে অপেক্ষা কৰি থাকে যে ফৰেষ্ট গাৰ্ডৰ নিউ এডভাৰ্টাইজমেণ্ট কেতিয়া মুকলি হ'ব। তাৰপিছত আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড সেই ফৰেষ্ট গাৰ্ডত যেতিয়া ট্ৰেইনিং কমপ্লিট হ'ব, ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছতে আপোনালোকৰ কান্ধত এটা ষ্টাৰ লাগি যায়। গতিকে আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে ফৰেষ্ট গাৰ্ডৰ নিউ এডভাৰ্টাইজমেণ্টৰ অপেক্ষা কৰি আছে। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড পদ আছে সেই ফৰেষ্ট গাৰ্ডৰ প্ৰমোশ্যন চিষ্টেমটো কেনেকুৱা হয়। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো প্ৰমোশ্যন চিষ্টেমটো সম্পূৰ্ণ চিনিয়ৰ বেচিছত হয়। আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰমোশ্যনৰ বাবে কোনো ধৰণৰ ডিপাৰ্টমেণ্টেলি এক্সাম নহয়। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 হওক নাইবা আপোনালোকৰ ফৰেষ্ট গাৰ্ড হওক নাইবা AFPF হওক, আপোনালোক সকলোখিনি সম্পূৰ্ণ চিনিয়ৰ বেচিছত হয়। এতিয়া আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডৰ পিছত ফৰেষ্টাৰ 2 হ'ব, তাৰপৰা ফৰেষ্টাৰ 1 হ'ব, তাৰপিছত আপোনালোকৰ হ'ব ডেপুটি ৰেঞ্জাৰ, তাৰপৰা ৰেঞ্জাৰ। এতিয়া আপোনালোকৰ যিটো প্ৰমোশ্যনটো সম্পূৰ্ণ চিনিয়ৰ বেচিছত। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ক্ষেত্ৰত এটা নতুন নিয়ম সংযোজন কৰিছে, সেইটো হৈছে যে তেওঁলোকক 8 বছৰৰ মূৰে মূৰে প্ৰমোশ্যন দিব। এতিয়া আপোনালোকে ধৰি লওক AB সোমালে, AB তাৰপিছত আপোনালোকে প্ৰথম কনষ্টেবল, তাৰপিছত আপোনালোকে লেন্স নায়ক হাবিলদাৰ, তেনেকৈ আপোনালোকে ওপৰলৈ গৈ থাকিব 8 বছৰৰ মূৰে মূৰে। কিন্তু আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্ট গাৰ্ড হওক নাইবা AFPF হওক নাইবা আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 হওক, তাৰ ক্ষেত্ৰত আপোনালোকৰ সেই নিয়মটো এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই। তাৰপিছত আপোনালোকৰ আগতে যেতিয়া ফৰেষ্ট গাৰ্ডৰ ট্ৰেইনিং হৈছিল সেই ট্ৰেইনিঙতে আপোনালোকৰ যিকেইজনে প্ৰথম বা দ্বিতীয় আছিল তেওঁলোকক ডাইৰেক্ট প্ৰমোশ্যন দি দিছিল। কিন্তু আপোনালোকৰ আজিকালি সেই চিষ্টেমটো উঠাই দিছে। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো ট্ৰেইনিং সেই ট্ৰেইনিংটো আপোনালোকৰ বেলেগকৈ দিছে। এতিয়া আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বাবে প্ৰথম 2 মাহ বেটেলিয়ান ট্ৰেইনিং হয়, তাৰপিছত আপোনালোকৰ 4 মাহ ল ট্ৰেইনিং হয়। এতিয়া আপোনালোকৰ 2023 চনৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো নিযুক্তি হৈ গ'ল তাত আপোনালোকৰ যিসকল ফৰেষ্ট গাৰ্ড আছিল তেওঁলোকক প্ৰথম 2 মাহ ট্ৰেইনিং দিলে, তাৰপিছত তেওঁলোকক বিভিন্ন জেগাত জইনিং কৰিবলৈ দিলে। তাৰ পৰা আপোনালোকৰ 40 জন 45 জন তেনেকৈ আপোনালোকৰ গ্ৰুপ ৱাইজত আপোনালোকৰ যিটো ছেকেণ্ড ট্ৰেইনিং আপোনালোকৰ ল ট্ৰেইনিং হয় সেই ল ট্ৰেইনিঙৰ বাবে নি আছে। আপোনালোকৰ ল ট্ৰেইনিংটো হয় 4 মাহ। এতিয়া আপোনালোকৰ যিটো ল ট্ৰেইনিং হয় তাত আপোনালোকৰ প্ৰথম দ্বিতীয় কোনো কথা নাই, আপোনালোকক কোনো ধৰণৰ প্ৰমোশ্যন নিদিয়ে। কিন্তু আপোনালোকৰ আগতে ভাল আছিল, আপোনালোকৰ যিসকলে প্ৰথম দ্বিতীয় তৃতীয় হৈছিল তেওঁলোকক আপোনালোকক ডাইৰেক্ট প্ৰমোশ্যন দিছিল। গতিকে আপোনালোকে ফৰেষ্ট গাৰ্ডৰ বিষয়ে যদি কিবা জানিব লগা আছে তেনে কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম তাত গৈ মেছেজ কৰিব, আপোনালোকক সকলোখিনি জনাই দিম। ধন্যবাদ।